নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈছোঁ। একেবাৰে নতুন ৰেচিপি আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। এয়া দেখিছেনে? ধুনীয়া মচমচীয়া হৈছে। এইদৰে আপোনালোকে বনাব পাৰিব। এই পিঠাটোত আপোনালোকে বিস্কুটৰ টেষ্ট পাব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই পিঠাটোৰ কাৰণে এয়া এচামুচ চফগুটি লৈছোঁ। চফগুটি চামুচ অলপ গৰম কৰি ল'ম। বেছিও নহয়, অলপ গৰম কৰি আপোনালোকে এইখিনি অলপ হাতেৰে ঠাণ্ডা হ'লে মোহাৰি ল'ব। বেছি গুড়ি কৰিবও নালাগে, অলপ এনেই মোহাৰি ল'লেই হৈ যাব। এইখিনি মই অলপ এইদৰে গৰম কৰি ল'লোঁ। এতিয়া নমাই ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। এতিয়া মই একেখন কেৰাহীতে এয়া এবাটি পানী দি লৈছোঁ। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিম। সোৱাদ অনুযায়ী নিমখটো আপোনালোকে দি দিব। আৰু 2 চামুচ এয়া চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব। কম বেছি পৰিমাণেও দিব পাৰে। বেছি মিঠা খালে অলপ বেছি দিব পাৰিব, 3-4 চামুচ জোখত। আৰু কম খালে কমাই দিব পাৰিব, আৰু নাখালে নিদিলেও কথা নাই। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই ইয়াতে এয়া 2 চামুচ জোখত পাউডাৰ গাখীৰ দি দিছোঁ। ভালদৰে মিলাই লওঁ। অলপ পানীখিনি গৰম হওঁতে গাখীৰখিনি দি দিব আপোনালোকে। বেছি গৰম হ'লে দিলে গোটা গোটা হৈ যাব। এয়া দেখিছেনে? ভালদৰে পানীৰ সৈতে মিলি গ'ল। এয়া উতলিব লৈছে। এতিয়া মই ইয়াতে এয়া এবাটি চাউলৰ গুড়ি দি দিছোঁ। পানী যিমানখিনি দিছোঁ সিমানটো জোখত চাউলৰ গুড়িখিনিও দি দিছোঁ। সমান সমান জোখত দি দিছোঁ। এইখিনি ভালদৰে মিলাই লওঁ। এইদৰে মিলাই ল'ব। একেবাৰে টেষ্টি পিঠা। একেবাৰে বিহুত আপোনালোকে এই পিঠাটো বনাব পাৰিব। একেবাৰে নতুন পিঠা এটা। এইখিনি এইদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে প্ৰথমতে ভাজি থৈ দিয়া চফ চামুচ এইদৰে দি দিছোঁ। দেখিছেনে? একেবাৰে মিহি কৰা নাই, অলপ গোটা গোটাকৈ ৰাখিব। এইদৰে মই মিলাই ল'লোঁ। এতিয়া ঢাকনিৰে ঢাকি থৈ দিম। হাতেৰে চুব পৰা হোৱালৈ গেছ অফ কৰি দিম। এয়া মই গেছ অফ কৰি ল'লোঁ। ঢাকনিৰে ঢাকি মই থাল এখন লৈছোঁ। ইয়াতে এচামুচ জোখত এইদৰে ঘি দি লৈছোঁ। এতিয়া মই এয়া পিঠাৰ মিশ্ৰণখিনি কেৰাহীৰ পৰা ইয়াতে নমাই লৈছোঁ। এইখিনি অলপ হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। বেছি ঠাণ্ডা কৰি নল'ব। একেবাৰে ঠাণ্ডা কৰিলেও এইখিনি গোটা গোটা হৈ যাব। অলপ হাতেৰে চুব পৰা হ'লে এইখিনি মঠি ল'ব লাগিব। এইদৰে মিহিকৈ মঠি ল'ব। টেষ্টি পিঠা আপোনালোকে বিহুত এইদৰে বনাব পাৰিব। এয়া মই ভালদৰে মঠি ল'লোঁ। এইদৰে অলপ গৰম হৈ থাকোঁতে মঠি ল'ব। একেবাৰে আটাৰ দৰে, আমি আটা মঠিলে যিদৰে মিহি হয় একেবাৰে সেইদৰে হৈ যাব। এইটো জোখত হৈ যাব। এতিয়া মই ইয়াৰে পিঠা বনাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায় সেইদৰে লৈছোঁ। এইদৰে প্ৰথমতে আপোনালোকে লাড্ডুৰ দৰে গোল কৰি ল'ব। এয়া দেখিছেনে? এইদৰে লৈ ল'ব। লৈ মই গ্লাছ এটা লৈছোঁ এনেকুৱা জোখৰ। এইদৰে মই হেঁচি দিছোঁ। এয়া দেখিছেনে? এইদৰে হেঁচি দিছোঁ সমানটো জোখত হোৱাকৈ। এতিয়া মই ঢাকনি এখন লৈছোঁ। ঢাকনিখনেৰে এইদৰে একেবাৰে সহজতে বনাব পাৰিব। এয়া দেখিছে? এইদৰে লৈ ল'ব। এইদৰেও আপোনালোকে ইচ্ছা কৰিলে বনাব পাৰে, কিন্তু মই ইয়াতে এয়া কাটা চামুচ এখন লৈছোঁ।
এইদৰে এটা ডিজাইন দি যাম। ইচ্ছা কৰিলে দিব, আপোনালোকে ভাল পালে এইদৰে দিব, আৰু নাপালে নিদিলেও কথা নাই, দিলে ধুনীয়া হয়। পিঠাটো খাবলৈও দেখিবলৈও ধুনীয়া হয়, খাবলৈতো বহুত বেছি সোৱাদ লগা হয় আৰু বেছি সময়ো নালাগে। একেবাৰে সহজতে মই আপোনালোকে হোৱাকৈ দি দিছোঁ। এয়া দেখিছেনে, কাটা চামুচখনেৰে মই এইদৰে এটা ডিজাইন দি দিছোঁ। একেবাৰে বিস্কুটৰ দৰে হৈ যায়। আৰু এটা দেখাই দিছোঁ। আপোনালোকে অলপ গৰম হৈ থাকোঁতে পিঠাগুড়িখিনি ভালদৰে মুঠি মিলাই ল'ব, এইদৰে গোল কৰি ল'ব। একেবাৰে সহজতে হৈ যায়। এই গ্লাছটোৰে এইদৰে হেঁচি দিব। এয়া দেখিছেনে, বেছি পাতলো নকৰিব, এইটো জোখত ৰখাই দিব। এতিয়া ঢাকনিখনেৰে এইদৰে সমান হৈ যায়, সেইকাৰণে মই এইদৰে দি দিছোঁ। এয়া দেখিছেনে, এইদৰে মই দুটা আপোনালোকক ৰেডি কৰি দেখাই দিলোঁ। এইদৰে অলপ ছাইডকেইটা দি দিব। একেবাৰে সহজতে হৈ যায়। কাটা চামুচখনেৰে এইদৰে দি দিব। এয়া মই আপোনালোকক গোটা দেখাই দিলোঁ। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰিলোঁ। এয়া দেখিছেনে, মই গোটেই পিঠাখিনি এইদৰে ৰেডি কৰিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে ৰেডি কৰি ল'ব, এইটো জোখত ৰখাব। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি অলপ ভালদৰে গৰম কৰি ল'ব, লৈ গেছৰ ফ্লেমটো ল' টু মিডিয়ামত দিব। এতিয়া মই পিঠাকেইটা এইদৰে দি গৈছোঁ। প্ৰথমবাৰত যিমানখিনি ধৰে সেইদৰে দি দিব। এইদৰে 2 মিনিটমান সময় থৈ দিম। এয়া দেখিছেনে, পিঠাকেইটা এইদৰে ওপৰলৈ উঠি আহিব। এতিয়া মই এইদৰে লুটিয়াই দি যাম। এইদৰে আপোনালোকে ল' টু মিডিয়ামত এইদৰে ৰংচঙীয়াকৈ ভাজি ল'ব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। বহুত বেছি সোৱাদ লগা পিঠা, আপোনালোকে বিহুত বনাবই। এয়া দেখিছেনে, এইদৰে মই নমাই ল'লোঁ। এতিয়া মই দ্বিতীয় পিঠাকেইটাও একেদৰে ভাজি ল'ম। এইদৰে আপোনালোকে 2 মিনিটমান সময় থৈ দিব। যেতিয়া এইদৰে পাতল হৈ পিঠাকেইটা ভজা যাব, পাতল হৈ এইদৰে ওপৰলৈ উঠি আহিব, তাৰপিছত এইদৰে আপোনালোকে লুটিয়াই দিব। ইলুটি সিলুটিকৈ ল' টু মিডিয়ামত আপোনালোকে ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ব। বহুত বেছি সোৱাদ লগা পিঠা। এয়া মোৰ দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছেনে বহুত বেছি সোৱাদ লগা হয়, আপোনালোকে এইদৰে বনাব। এয়া দেখিছেনে কিমান মচমচীয়া হৈছে, খাবলৈ একেবাৰে বিস্কুটৰ দৰে হয়। এয়া দেখিছেনে বাহিৰটো মচমচীয়া, ভিতৰটো কোমল একেবাৰে। বহুত বেছি সোৱাদ লগা। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।